শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে আমি হাতত লোৱা প্ৰচেষ্টাসমূহ আজি চকুত পৰা ধৰণে ৰাইজৰ সন্মুখলৈ আহিবলৈ সক্ষম হৈছে। আপোনালোকে জানি ভাল পাব, অহা জানুৱাৰী মাহত আমি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ দলংখনো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিম, যিয়ে সমগ্ৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থাটোলৈ এটা নতুন পৰিৱৰ্তন আনিব। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে আমি হাতত লোৱা প্ৰচেষ্টাসমূহ আজি চকুত পৰা ধৰণে ৰাইজৰ সন্মুখলৈ আহিবলৈ সক্ষম হৈছে। আপোনালোকে জানি ভাল পাব, অহা জানুৱাৰী মাহত আমি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ দলংখনো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিম, যিয়ে সমগ্ৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থাটোলৈ এটা নতুন পৰিৱৰ্তন আনিব। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে আমি হাতত লোৱা প্ৰচেষ্টাসমূহ আজি চকুত পৰা ধৰণে ৰাইজৰ সন্মুখলৈ আহিবলৈ সক্ষম হৈছে। আপোনালোকে জানি ভাল পাব, অহা জানুৱাৰী মাহত আমি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ দলংখনো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিম, যিয়ে সমগ্ৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থাটোলৈ এটা নতুন পৰিৱৰ্তন আনিব।